তুমি তো এটা কথা গমেই নোপোৱা কাৰণ সন্তানটো জন্ম দিবৰ দিনা তুমি অচেতন হৈ পৰি আছিলা শুনাচোন ৰাণী তুমি যিটো সন্তান জন্ম দিছিলা সেইখন তোমাৰ পুত্ৰ সন্তান নাছিল কন্যা সন্তান আছিল মই লোভত বন্দী হৈ সেই কন্যা সন্তানটি কোনলৈ ব্ৰহ্মাদেৱক আৰাধনা কৰিছিল আৰু ব্ৰহ্মাদেৱৰ ভক্তিত তুষ্ট হৈ সেই কন্যা সন্তানটি পুত্ৰৰূপে সলাই দিলে এতিয়া তুমি দেখিছাই নহয় কি পুত্ৰ হৈ কেনেকৈ আমাৰ পৰা ৰাজ্যবিলাক কাঢ়িব ধৰিছে কেনেকৈ আমাক অত্যাচাৰ কৰিব ধৰিছে তাক কৈলা দেই সি আমাৰ কন্যা হৈ থকালে ভাল আছিল সি আমাৰ কন্যা হৈ থকালে ভাল আছিল তুমি মোক ক্ষমা কৰা দাদী তুমি মোক ক্ষমা কৰা হয় কথা খুদাম মই শুনিব Radhanik sahib আছে Radhanik sahib আছে কি কলি বুঢ়া জন্মতে মই ছোৱালী আছিল তহঁতে মোক নৰৰূপে সলাই ললি আৰু এতিয়া কৈছ মই ছোৱালী হৈ থাকিব লাগে এই তহঁতৰ মতি ভ্ৰম হৈছে ওলাই যা তুলে নাখিবি সন্মুখলৈ থাপ মাৰি ৰাধাৰাণী চুৰিত ধৰিলা কিবা বিপদ হলে ব্ৰহ্মাদেৱক আৰাধনা কৰিব বুলি আহা আজি আমাৰ মহাবিপদ আমি দুই ব্ৰহ্মাদেৱক আৰাধনা কৰো আহা হয় একমনে ব্ৰহ্মাদেৱক আৰু ভক্ত স্তুতিত ব্ৰহ্মাদেৱ সন্তুষ্ট হয় আকাশী বচনে তোমাকে দুখ নকৰিবা তোমাকে নাকান্দিবা
তোমালোকৰ দুখৰ দিন আৰু বেছি দিন নাই তোমালোকৰ পুৰাণৰ পুত্ৰ মহাদেৱৰ সাপে পৰি পুনৰাই ছোৱালী হৈ যাব সেইদিনাই তোমালোকৰ দুখৰ দিন আঁতৰি যাব চোৱা তোমালোকে হাঁহি মাতি জীয়াই থাকা মই কি শুনিছো আমাৰ কুটুম্ব আকৌ ছোৱালী হ'ব আৰু কথা শুনি ৰজাৰাণীৰ আনন্দমী আতয়ন অন্তৰে আৰাম ফালে মাক দেউতাক গতিয়ে উলিয়াই দি দিনা কুদম্ময়ী চিকাৰলৈ তাৰপিছত শুনকৈ পাৰ্বতী নিজৰ মনৰ সাপোৰণ কৰিব নোৱাৰে যিদৰে পাৰ্বতী নিজৰ মনৰ সাপোৰণ কৰিব নোৱাৰিলে ঠিক সেইদৰে তোৰো মনৰ সাপোৰণ নহয় অভিশাপ দিনটো কিয় কাৰণ যাও নাৰী হৈ থাক শিক্ষক আৰে হিমতে মহাদেৱ